পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সমষ্টিত চমক সৃষ্টি কৰি প্ৰতিদিনে ৩০ৰ পৰা ৪০টাকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰিছে বিধায়ক জাকিৰ হুছেইন সিকদাৰে। মঙলবাৰৰ দিনটোতো পূৰ্বৰ সৰুখেতি তথা বৰ্তমানৰ পাকা বেতবাৰী সমষ্টিৰ ৪টাকৈ গাঁও পঞ্চায়ত এলেকাত প্ৰায় ৪০খনকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে বিধায়ক জাকিৰ হুছেইন সিকদাৰে। গাঁও পঞ্চায়তসমূহৰ ৰাস্তা ঘাটকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। মধ্য বেতবাৰী গাঁও পঞ্চায়ত ১৪টা, দক্ষিণ বেতবাৰী গাঁও পঞ্চায়তত ৯টা, দক্ষিণ পূব বেতবাৰী গাঁও পঞ্চায়তত ৬টা আৰু পূব বেতবাৰী গাঁও পঞ্চায়তত ৭টাকৈ কামৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ জৰিয়তে সৰুখেতি সমষ্টি উন্নয়নৰ দিশত আৰু এখোজ আগবাঢ়ি যোৱা বুলি মন্তব্য কৰে বিধায়ক জাকিৰ হুছেইন সিকদাৰে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আমার অফিসে ফটোম্যান লাগবো, আমরা তো ক্যামেরাম্যান নাম লাগাই, আমরা তো ক্যামেরাম্যান। আলাদা করে মেরে যোৱাকালিও আমি কৰিছিলো। আজি আমি দক্ষিণ বেতবাৰী গাঁও পঞ্চায়ত, দক্ষিণ পশ্চিম বেতবাৰী গাঁও পঞ্চায়ত, মধ্য বেতবাৰী গাঁও পঞ্চায়ত, পশ্চিম বেতবাৰী গাঁও পঞ্চায়ত আৰু উত্তৰ বেতবাৰী গাঁও পঞ্চায়তত আমি ফাইনেন্স কমিশনৰ টকাৰে ৪০টাতকৈও অধিক কামৰ আধাৰশিলা কৰিলোঁ, কামৰ শুভাৰম্ভ কৰিলোঁ। MG নেগ্ৰাৰ জৰিয়তেও আমি 2টা কামৰ আধাৰশিলা কৰিলোঁ আৰু আমি পাকা বেতবাৰী ডেভেলপমেণ্ট ব্লকৰ অন্তৰ্গত SLLM-ৰ যিটো BRC চেণ্টাৰ আত্মসহায়ক গোটৰ আমাৰ পাকা বেতবাৰীত পাৰফৰ্মেঞ্চ যথেষ্ট ভাল সৌদৌ অসম ভিত্তিত আৰু আমাৰ মহিলাসকলে আত্মসহায়ক গোটৰ জৰিয়তে ইতিমধ্যে বহু স্বাৱলম্বী হৈছে। গতিকে মহিলাসকলক আগবঢ়াই লৈ যোৱাৰ কাৰণে মই কয়াকুছি বজাৰ একবাৰে ব্যৱসায়ৰ যিটো প্ৰাণ কেন্দ্ৰ তাত এটা বিজনেছ ৰিলেটেড এটা BRC চেণ্টাৰ তেওঁলোকৰ কাৰণে এটা বিল্ডিং আগতে কৰিছিলোঁ, এটা কেন্দ্ৰ মুকলি কৰিলোঁ, যাৰ জৰিয়তে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব। গতিকে আজি ৪০টা ফাইনেন্স কমিশনৰ স্কিম, 2টা MG নেগ্ৰাৰ স্কিম আৰু যিটো BRC চেণ্টাৰ, এই আজিৰ কৰ্মসমূহ, আজিৰ কামসমূহে, আজি স্কিমসমূহে নিশ্চিতভাৱে সৰুখেতি সমষ্টিৰ পূৰ্বৰ আৰু এতিয়াৰ পাকা বেতবাৰী সমষ্টিৰ এটা অংশ উন্নয়নৰ ক্ষেত্ৰত বহুদূৰ আগুৱাই গ'ল আৰু মই নিজে সুখী অনুভৱ কৰিছোঁ। যিমান কাম ধৰিছোঁ আপোনালোকে গোটেই দিনটো লগত আছে দেখিছে যে সেই কাম কোনো অপচয় নহয়। সেই কামৰ জৰিয়তে ৰাজহুৱা লাভ হ'ব, ছাত্ৰ ছাত্ৰীৰ লাভ হ'ব, ৰাইজৰ লাভ হ'ব, সকলো উপকৃত হ'ব। মই সদায় পাকা বেতবাৰী ব্লকত যেতিয়া যাওঁ, আত্মসহায়ক গোটৰ মহিলাসকলে সদায় আহে, সকলোৰে কোলাত শিশু থাকে, তেওঁলোকে শিশুসকলক যেতিয়া মাকে গাখীৰ খুৱাব লাগে যথেষ্ট অসুবিধাত পৰে। মই আমাৰ বিডিঅ'ৰ লগত কথা পাতিছিলোঁ, আমি কথা পাতি বিডিঅ'ৰ লগত কথা পাতি দুগ্ধ যিটো পান কৰাৰ যিটো এটা কেন্দ্ৰ, তাৰ কাৰণে আমি যোৱা কিছুদিন আগতে পৰিকল্পনা কৰিছিলোঁ আৰু পাকা বেতবাৰী ব্লক চৌহদত এটা দুগ্ধপান চেণ্টাৰো আজি আমি আধাৰশিলা কৰিলোঁ। সেইটো কৰিবলৈ পাই যথেষ্ট মই সুখী অনুভৱ কৰিছোঁ। গতিকে যোৱাকালি আৰু আজি প্ৰায় 100 কামৰ আধাৰশিলা কৰিলোঁ, ৰাস্তা ঘাট, স্কুল, ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান সকলোতে। আৰু এই কামসমূহৰ জৰিয়তে আমাৰ বহু সমস্যা সমাধান হ'ল, উন্নয়নৰ ক্ষেত্ৰত আমি আৰু বহু খোজ আগুৱাই গ'লোঁ।